মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই অহা বছৰৰ বাবে অৰ্থাৎ 2026-ৰ এইচএছ ফাইনেলৰ বাবে দ্য লাষ্ট লেছন নামৰ গল্পটোৰ পৰা খুব ইম্পৰ্টেণ্ট 1 মাৰ্কৰ কেইটামান কুৱেশ্যন মই সলভ কৰি দি আছোঁ। এইকেইটা কুৱেশ্যন তোমালোকে পঢ়িলে নিশ্চয় ইয়াৰ পৰা 90% কমন আহিব বুলি মই ধাৰণা কৰোঁ। যেনেকৈ দেখা ইয়াত, I started for school very late that morning. Who is the I here? এই কুৱেশ্যনটো খুব ইম্পৰ্টেণ্ট। তাত লাষ্ট লেছন নামৰ গল্পটোত ইয়াত প্ৰথমতে আই আছে। ইয়াত এই কুৱেশ্যনটোত কোৱা হৈছে আই মানেনো কোন? ইয়াত আনচাৰটো হৈছে হেয়াৰ আই ইজ ৰেফাৰ্ড টু দ্য লিটল ফ্ৰেণ্ডছ। এই এনচাৰটো ধুনীয়াকৈ লিখিব লাগিব। 2 নম্বৰ কুৱেশ্যনটো, হোৱাট ডিড এম হেমেল ডু হোৱেন হি ৱান্টেড টু গ' ফৰ ফিছিং? তোমালোকে নিশ্চয় গল্পটো যেতিয়া পঢ়িছিলা তেতিয়া পাইছিলা এম হেমেল যেতিয়া মাছ মাৰিবলৈ যাবলৈ ইচ্ছা কৰিছিল তেতিয়া এম হেমেলে কি কৰিছিল? এনচাৰটো হ'ব হোৱেন এম হেমেল ৱান্টেড টু গ' ফৰ ফিছিং হি গেভ দ্য ষ্টুডেণ্টছ এ হলিডে। অৰ্থাৎ যেতিয়া মাছ মাৰিবলৈ তেওঁ গৈছিল তেতিয়া এম হেমেলে ছাত্ৰ ছাত্ৰীসকলক বন্ধ ঘোষণা কৰিছিল বা বন্ধ দিছিল। 3 নম্বৰ এটা কুৱেশ্যন খুবেই ইম্পৰ্টেণ্ট, হোৱাট ডিড লিটল ফ্ৰেণ্ডছ থিংক ফৰ এ মমেণ্ট? অলপ সময়ৰ কাৰণে এম হেমেলে কি ভাবিছিল? ইয়াত এনচাৰটো হ'ব ফৰ এ মমেণ্ট লিটল ফ্ৰেণ্ডছ থট অফ ৰানিং এৱে এণ্ড স্পেণ্ডিং দ্য ডে আউট অফ ড'ৰ্ছ। অলপ সময়ৰ কাৰণে তেওঁ ভাবিছিল দুৱাৰৰ বাহিৰে বাহিৰে দিনটো কটাই দিয়াৰ কাৰণে ভাবিছিল। আৰু এটা ইম্পৰ্টেণ্ট 4 নম্বৰ কুৱেশ্যনটো, হোৱাট ডিড এম হেমেল ৰাইট এট দ্য এণ্ড অফ দ্য ক্লাছ? যেতিয়া ক্লাছটো শেষ হৈছিল শেষত এম হেমেলে কি লিখিছিল? এনচাৰটো হ'ব এট দ্য এণ্ড অফ দ্য ক্লাছ এম হেমেল ৰোড ভাইবি লা ফ্ৰান্স। এই শব্দটোৱে লিখিছিল। নেক্সট এটা কুৱেশ্যন, হোৱেৰ ডিড এম হেমেল ৰাইট ভাইবি লা ফ্ৰান্স? অৰ্থাৎ ভাইবি লা ফ্ৰান্স নামৰ শব্দটো এম হেমেলে ক'ত লিখিছিল? এনচাৰটো হ'ব এম হেমেল ৰোড ভাইবি লা ফ্ৰান্স অন দ্য ব্লেকবোৰ্ড। অৰ্থাৎ ব্লেকবোৰ্ডৰ ওপৰত এম হেমেলে এই কুৱেশ্যনটো লিখিছিল, এই কথাটো লিখিছিল। আৰু এটি খুব ইম্পৰ্টেণ্ট কুৱেশ্যন, হু ইজ দ্য অথৰ অফ দ্য ষ্টৰি দ্য লাষ্ট লেছন? ইয়াত লাষ্ট লেছন নামৰ গল্পটোৰ লিখক কোন আছিল? এনচাৰটো হ'ব এলফন্স ডাউডেড। অৰ্থাৎ লিখক এলফন্স ডাউডেড ইজ দ্য অথৰ অফ দ্য ষ্টৰি দ্য লাষ্ট লেছন। এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট। আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন আছে দেখা ইয়াত, নেম অফ দ্য ৰিভাৰ মেনশ্যনড ইন দ্য ষ্টৰি দ্য লাষ্ট লেছন। দ্য লাষ্ট লেছন নামৰ গল্পটোত এটা নদীৰ কথা উল্লেখ কৰা হৈছে। সেই নদীটোৰ নাম কি আছিল? ইয়াৰ এনচাৰটো হ'ব দ্য নেম অফ দ্য ৰিভাৰ ইন দ্য ষ্টৰি দ্য লাষ্ট লেছন ইজ সাৰ।